সামাজিক পৰিৱৰ্তন বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত ৰাইজৰ আশীৰ্বাদ বিচাৰি আদাবাৰী খুটাৰকুছি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী মৰমী বেগমৰ নিৰ্বাচনী প্ৰচাৰ অহা 7 মে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থীসকলে দিনে নিশাই ভোটাৰ ৰাইজৰ ওচৰলৈ গৈ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে 50 নং আদাবাৰী খুটাৰকুছি গাঁও পঞ্চায়তৰ ৰাইজৰ সমৰ্থিত আঞ্চলিক সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী মৰমী বেগমে নিৰ্বাচনী প্ৰচাৰ এক ব্যতিক্ৰমী ৰূপত চলাইছে এলেকাৰ নামঘৰত আশীষ লৈ শিল্পীৰ গানৰ মাজেৰে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে প্ৰাৰ্থী মৰমী বেগমে অটোৰিক্সা ছবিত ভোট দি প্ৰাৰ্থী মৰমী বেগমক জয়যুক্ত কৰিবলৈ এক ৰেলী উলিয়ায় মৰমী হৃদয় জিনিব জনতাৰ আদৰে উন্নতি সাধিব শীৰ্ষক গানেৰে নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰ ৰাইজৰ মাজত প্ৰাৰ্থী গৰাকী সোমাই পৰিছে বাইক থেকে সাইড করে দিল সেদার নির্বাচন প্রেমীর আইজ আমার মাজত উপস্থিত হয়েছে 50 নম্বর আদাবাৰী খুটাৰকুছি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ ৰাইজৰ আমি শ্ৰদ্ধা সহকাৰে কামনা কৰিছো জেগা কমিটি পঞ্চাশ নম্বৰ আদাবাৰী খুটাৰকুছি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ ৰাইজৰ মনোনীত নিৰ্দলীয় প্ৰাৰ্থী যি মৰমী বেগমে যি আমাৰ আদাবাৰী খুটাৰকুছিত প্ৰচাৰ চলাইছে এইটো 100% নিশ্চিত আমাৰ লগত কাৰো কণ্টেষ্ট নহয় আমি জয় হ'ম অটোৰিক্সাৰ ছবি নিৰ্দলীয় প্ৰাৰ্থী কাৰ সমৰ্থন আছে ৰাইজৰ সমৰ্থন আছে মই মৰমী বেগম 50 নম্বৰ আদাবাৰী খুটাৰকুছি গাঁও পঞ্চায়তৰ নিৰ্বাচিত নিৰ্দলীয় প্ৰাৰ্থী সদস্য পদৰ পৰা নিৰ্বাচিত হৈছো আগন্ত 7 মে 2025 তাৰিখে যি নিৰ্বাচন হ'ব আটাইলৈ অটোৰিক্সা ছবিত ভোট দিয়ে মোৰ লগত কাৰো কণ্টেষ্ট নাই জয় নিশ্চিত মিছ মৰমী বেগম আদাবাৰী খুটাৰকুছি 50 নম্বৰ আদাবাৰী খুটাৰকুছি গাঁও পঞ্চায়ত নিৰ্দলীয় প্ৰাৰ্থী কাউন্সিলৰ পদ হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট ইত্যাদি A to Z